লৰাৰ বেমাৰ হলে কি কৰো কি খুৱাও কিন্তু বুঢ়াৰীৰ বেমাৰ হলে চাওঁতা কোনো নাই অপ্ৰিয় হসা যে বহুত বুঢ়াৰীয়ে এই যন্ত্ৰণা কেৱল শাৰীৰিকভাৱে নহয় মানসিকভাৱেও ভুগি আছে দুদিন ধৰি গেছৰ সমস্যাত ভুগি মুনুৱে বমি কৰি অৱস্থা বেয়া হৈ গ'ল কিন্তু ঘৰতে থকা মাত্ৰ 4 বিধ সামগ্ৰীয়ে মই এটা মিশ্ৰণ বনাই তাইক খুৱাই দিলো কিন্তু আশ্চৰ্য ধৰণৰ ৰিজাল্ট মাত্ৰ 2 মিনিটতে দুদিনৰ বেমাৰ তাই খন্তেকতে ভাল পাই গ'ল আপুনিও যদি গেছৰ সমস্যাত ভুগি আছে তেন্তে ট্ৰাই কৰি চাব পাৰে এটা ইনফৰমেটিভ ভিডিঅ'ৰ সৈতে মই ৰশ্মি কৰে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহক আজি ভিডিঅ'টো আৰম্ভ কৰো দেখামনি বৰ কিন্তু একদম টেনচন দি দিছা বুলি কৈছে পাপাই গা বেয়া কি হৈছে কি মানে ছোৱালীজনী মই একদম বুজি নাই পোৱা মানে মোৰ বিষ এফালে চকু বিষ কালি ভাত খালো মানে ভাত আজি মানে ইমানেই মানে বমি বমি দিছে ভাতটো মই খাবই নোৱাৰিলো কেইটামান খালো সেইকেইটা হজম নহল ওলাই গ'ল তাৰপিছত বোলো ৰুটিকে বনাই খাওঁ পাপাকো বনাই দিলো পোৱালীকো বনাই দিলো ময়ো চাহৰ লগত খালো ৰুটিটো হজম নহয় ৰুটিটো ওলাই গ'ল ঠাণ্ডা দিনত খুব বেছি গেছৰ সমস্যা হয় লাইটকেইটা দি লৈছো ৰবতে আমাৰ আকৌ লাইটবোৰ বন্ধ হৈ থাকে কালি মই স্কুললৈ যাওঁতে কালি হৈছিল না কালিয়ে হয় ফ্লাক্সত পানী নাই যে মা এনেকৈ কৈছিলোঁ যে তাৰপিছত তাৰ মোক ভিতৰৰ পৰা কিবা এটা চিঞৰিলে আৰু মই ইমান ভালকৈ শুনি নাপালোঁ তাৰপিছত অলপ পিছতে গৈ পাইছোঁ ব্লেংকেটখন এনেকৈ দিছে নহয় তাৰপিছত মানুহজনীকে উভত খাই পৰি আছে তো মই বোলে কি হ'ল বোলে মূৰটো ঘূৰাইছে মই তেতিয়াই কৈছিলোঁ নে তোমাক কৈছিলোঁ তেতিয়াই কৈছিলোঁ মই বোলো এটা কথা দেই মা মানুহ তোমাৰ গেছৰ সমস্যা হৈছে নেকি এইকেইটা দিনত খুব বেছি গেছ হয় বিশেষকৈ ঠাণ্ডা দিনত মানুহৰ একদম প্ৰধান সমস্যা হৈছে গেছৰ সমস্যা তেনেকৈ দিনটো পাৰ হ'ল স্কুলৰ পৰা মই ফোনো কৰিছোঁ তাইক বোলো ভাল পালা নাই বোলে অকণমান ভাল লাগিছে ইমান বেছি কালি কাম কৰিবলৈ দিয়া নাই ৰাতিও ভাত পানী মই ৰান্ধিছোঁ তুমি বোলো নালাগে মোৰ চকুবোৰ ঘূৰাই আছিলে তেনেকৈ ক'লোঁ তাই আকৌ ৰাতি কালি বিলাহী দি পেলাই মাছ খাবলৈ মন দেই বইল মাছ খাবলৈ মন তাৰপিছত ভাল পালে যে তাৰপিছত মই কৈছোঁ নালাগে তুমি আজি খাবলৈ অৱশ্যে নিদিলোঁ বাৰু খাবলৈ নেখালে তেনেকৈ আৰু কিন্তু মাছ ফ্ৰাই এনেকৈ দাইল লৈ পেলাই ভাত খালে তাৰপিছত আজি আকৌ ৰাতিপুৱা মই বিচনাৰ পৰা উঠি অহাই নাই মুনুৱে মোক মেছেজ কৰিছে মা ভাতকেইটা ৰান্ধিব পাৰিব নেকি মূৰটো বিষাইছে চকু বিষাইছে এনেকৈ কিবা এটা বুলি ক'লে দেই তাৰপিছতে মই বোলো পাৰিম আকৌ তাৰপৰা মই উঠি আহি ৰান্ধিলোঁ আৰু তেওঁ উঠি আহিলে উঠি পেলাই ঘৰটো সাৰিবলৈ লৈছে মই বোলো নালাগেচোন এইবোৰ এতিয়া কৰি থাকিবলৈ তাৰপৰা কোনোবা এডোখৰ সাৰিলে হ'ব পাৰে সাৰিলে মেলিলোঁ আৰু সেইখিনি সময়ত মানে মোৰ ইমান বেছি সময়ো নহয় তাৰপিছতে এওঁক ভাত দিলোঁ অকণমানিজনীক ভাত দিলোঁ ভাত দি পেলাই মই চিধা স্কুললৈ গুচি গ'লোঁ তাৰপৰা যাব সময়ত ভালেই মই সেইকাৰণে ইমান টেনশ্যনো লোৱা নাই আজি মই ফোনো কৰা নাই আনদিনে আকৌ ফোন চোন কৰোঁ কিবা এটা হ'লে আহি পাইছোঁ আৰু দেউতাকে কৈছে মই বোলো আমাৰ ৰাইজবোৰ কেনেকুৱাও বুলি সুধিছোঁ কিন্তু পাপাক দেই কৈছে বেয়া বোলে বোলে কি হ'ল যিমান খালে বোলে এইফালে চব উলিয়াই দিলে বোলে এতিয়া এইবোৰ কাহিনী কৈ আছে ঠিক আছে এটা হজম হোৱা ঔষধ খুব ভাল ঔষধ এটা আজি মই আপোনালোককো মানে কি মই ডাক্তৰ নহয় দেই মই খুব সুন্দৰ এটা ঔষধ দিম ক'ৰ পৰা দিম কি কৰিছোঁ গোটেই ভিডিঅ'টো আপোনালোকে চালে গম পাব আৰু যিসকলৰ গেছৰ সমস্যা হৈ আছে তেওঁলোকে এই ঔষধটো খাব আৰু এইটো এক্সাৰচাইজ কৰিব মোৰ বোধেৰে খুব সোনকালে আপোনালোকে ভালো পাব আজি ভিডিঅ'টো বিশেষকৈ ইনফৰ্মেটিভ হয় আপোনালোকে চাই ল'ব আৰু এইখন কটাৰীখন লৈ লৈছোঁ তো একদম স্কিপ নকৰিব দৰকাৰী ভিডিঅ' কিন্তু দেই আজি কি হ'ল মা মানুহ এইফালে অহা দেখি কৈছে মুনুৱে কলপাত নাখাওঁ মই আৰু বাৰীৰ পিছফালে আহিছোঁ এটা বস্তু নিবৰ কাৰণে আৰু আজিকালি স্কুল ছুটি হওঁতে বহুত বেছি দেৰি হৈ যায় গুণোৎসৱ আকৌ পালেহি বহুত ব্যস্ত হৈ পৰিছোঁ তাৰ মাজতে ভাবিছোঁ দুই এটা আপোনালোকলৈ এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' দিওঁ আপোনালোকো উপকৃত হওক আৰু লগতে অসুখ বিসুখবোৰ থাকিলে মন গাবোৰ ভাল নালাগে নহয় এতিয়া আহিছোঁ এইজোপা হৈছে ডালচেনি চিনি পায়নে নাপায় বাৰু বহুতে আমাৰ ঘৰত একদম ধুনীয়াকৈ আমাৰ এখেতে ৰুই থোৱা এজোপা ডালচেনি আছে ঠিক তেজপাতৰ পাতখিলাৰ দৰে অলপমান দেখিবলৈ এতিয়া আমাৰ মামুনুও বুজি পোৱা নাই যে মই কি ঔষধ বনাব আহিছোঁ আমাৰ আচলতে কি হ'ল এই টেংকিটো বনাবৰ কাৰণে বহুত কিবা কিবি গছ কাটিব লগা হ'ল যাৰ কাৰণে মই এতিয়া বিচাৰি পোৱা নাই তথাপিতো দেখুৱাই দিবা এইজোপা ইয়াৰ পৰা নি লওঁ দেই এতিয়া কোনডোখৰ পৰা কাটিম কেনেকৈ কাটিম জানমণি কি পৰিছে মা গো ভূত ওলালে ডালচেনি বাকলি লৈ ভিতৰলৈ অহাৰ পিছতহে গম পাইছোঁ সেই দলি মৰা মানুহটো আছিলে বাবলু ইমান বদমাছ কৰি থাকে চাওকচোন এতিয়া মানে কি হ'ল প্ৰকৃততে এই গছৰ পৰাই যে ডালচেনিটো আনিব লাগিব কেঁচা হ'ব লাগিব বুলি কোনো কথা নাই আমাৰ ঘৰত আছিলে কাৰণে মই এনেকৈ লৈ আহিলোঁ
খুব বেছি অনা নাই, একেবাৰে কমকৈ আনিছোঁ। ইয়াৰ ওপৰত এনেকৈ মই ছালটো অকণমান এনেকৈ চফা কৰি লৈছোঁ। আপোনালোকে যিটো কিনা পাব যে কিনা ডালচেনিটো আনিলেও হ'ব। আমাৰ ঘৰৰ ওচৰতে দোকান আছে, তাৰ পৰা আনিবও পাৰোঁ, কিন্তু মই ভাবিলোঁ একেবাৰে কেঁচাকৈ গছজোপাও আপোনালোকক দেখুৱাই দিওঁ, গছজোপাও চিনি পাব আৰু লগতে তাৰ পৰা আনোচোন একদম ফ্ৰেছ হৈ থাকিব। মই আজি নোকোৱা কান্দিছিলে অলপতে, শুই উঠি পেলাই কান্দিবলৈ শিকিছে, অকণমান ডাঙৰ হৈছে নহয়। এতিয়া আকৌ শুই উঠি চিধা পেন 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 পেন, মুঠতে টাইমতে কিবা অকণমান নহ'লে আৰু কন্দা কটা আৰম্ভ। মই এতিয়া মাৰ কাৰণে দৰৱটো বনাই লওঁ, তুমি অকণমান সময় মাৰ ওচৰলৈ যোৱা আৰু এতিয়া হাই কৈ দিয়াচোন, হাই কৈ দিয়া, হাই কোৱা আকৌ, হাই কোৱা আকৌ। সি একোৱে নকয় আৰু একোৱে নকয়, লোৱাচোন কি হ'ল সি চকৰি ওলাই গ'লগে যে, কি হ'ল সজবোলা খাই কাণত ধৰি গ'লগে। সঘনাই গেছ ফৰ্ম হৈ থকা মানুহে মই আজি যিটো ঔষধ বনাম এইটো খাব পাৰে। আৰু তাৰ কাৰণে মই ইয়াত পানী দিছোঁ 1 কাপ, আৰু ইয়াৰ চুইচটো দি এতিয়া মই বইলিং হ'বলৈ দিম। পানীখিনি একদম বইলিং হোৱাৰ পাছত বাকীখিনি বস্তু মই এড কৰিম। পানী মই আৰু অলপ এড কৰিছোঁ, যিহেতু মই এইখিনি দুবাৰৰ কাৰণে বনাইছোঁ। এইখিনি লৈছোঁ মই জিৰা, আৰু এয়া হৈছে ডালচেনি। এইকেইটুকুৰা হৈছে আমাৰ ঘৰৰ বাৰীৰ পৰা অনা, আৰু এইকেইটুকুৰা হৈছে কিনা। ডালচেনি হওক বা জিৰা হওক, এইকেইটা বস্তুৰ উপকাৰিতা কিমান আপোনালোকে নিশ্চয়কৈ নজনাকৈ থকা নাই। কৃষ্ণ প্ৰভু, খুব ধুনীয়াকৈ উতলি আছে। আৰু আপোনালোকে যদি চাই ভালকৈ মন কৰিলে দেখিব কালাৰটো ঠিক চাহৰ নিচিনা হৈছে। গ্ৰীণ টি দিলে যেনেকুৱা হয় তেনেকুৱা নিচিনা হৈছে, শুকালে। আৰু এতিয়া মই চুইচটো অফ কৰি দিওঁ, তাৰপিছতে অকণমান ঠাণ্ডা হ'বলৈ দিওঁ, ইমান গৰমে গৰমে খাব নোৱাৰিব নহয়। এতিয়া দিম এয়া ক'লা নিমখ, আৰু এয়া দিছোঁ এটুকুৰা নেমু। আৰু মই মাকটোৱে আগে অনাৰ কাৰণে বাকীখিনি বস্তু ইয়াত থাকি আহিলে। আপোনালোকে কেতিয়াবা পংখী শৰ্মাৰ ভিডিঅ' চাইছেনে? ডক্টৰ পংখী শৰ্মাই খুব ধুনীয়াকৈ বহুত বেমাৰৰ ঔষধ নোখোৱাকৈ কেনেকৈ ভাল কৰিব পাৰি সেইবিলাক দি থাকে। আৰু বিশেষকৈ গেষ্ট্ৰিকৰ ঔষধ খুব ঘনাই খাই থকাটো বেয়া, গেষ্ট্ৰিক, গেছ ফৰ্ম এইবিলাকৰ। আৰু কিন্তু বহুত দিন গেছ ফৰ্মত ভুগি থকাটোও বেয়া। গতিকে আমি ইয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে কিছুমান সহজ উপায় অৱলম্বন কৰিবই লাগিব। আৰু এইগিলাচ পানী খাই 2 মিনিটত কিন্তু সেই গেছ উপশম পাব। এতিয়া আহিছে আমাৰ চেংনাংজনী, মই বনাই মেলি ল'লোঁ। এতিয়া আমাৰ মনুক খাবলৈ দিমগৈ, বিশেষকৈ তাই 2-3 দিনৰ পৰা যে গেছ ফৰ্মৰ সমস্যাত ভুগি আছে। অঁ কি লাগে? এইটো মাক দি লওঁগৈ, মই এইটো দি লওঁ, অঁ ইটোও লাগিব, ৰবা দেই দিছোঁ চাওঁতো। আমাৰ চেংমেনে দুষ্ট এটা শিকিলে, একচুৱেলি দুষ্টটো মোৰ পৰাই শিকিলে বাৰু। বাবুৱে আমনি কৰি আছিলে পৰহি দিনা এই পাকঘৰত থাকোঁতে, মই আকৌ তাক পানী ছিটিয়াই দিলোঁ এনেকৈ, দেখিলে নহয়। এতিয়া সেই অকণমান তাইক যদি কোনোবাই আমনি কৰে নহয়, চিধা আহি পেলাই পানী এনেকৈ পানী বিচাৰে। মুনু মাক এইটো দৰৱ, অঁ মা দৰৱ, অঁ মা দৰৱ, দৰৱ খোৱা, খাওঁ তেনেহ'লে, খোৱা থেংক ইউ। হ'লে হ'ব পাই দেই, অকণমান টেঙা দিয়াৰ কাৰণে তেনেকুৱা হৈছে। খাই লওক নে? আৰু কাইলৈ অলপ থৈ দিছোঁ, তুমি কাইলৈ ৰাতিপুৱা খাবা খালী পেটত। এতিয়া টেঙা দি পেলাই থোৱা নাই, তুমি টেঙা আৰু ক'লা নিমখটো তুমি দি ল'বা। ক'লা নিমখ আধা চামুচ নহয়, আমাৰ ডাঙৰ চামুচ নহয়, তাতকৈ অকণমান কমাই দিবা। তাৰপিছতে টেঙা এচিটি দিবা, হৈ যাব। অকণমান গৰম কৰি ল'বা। কেনেকুৱা টেঙা এটা বেমাৰ নহয় নহয়, মোৰ ঢেৰ বেমাৰ, কুটুক কুটুককৈ চলাইছে ডিঙি একদম মেইন নলীটোতে সেই বগা নিচিনাকৈ হয়, সেনেকুৱা হৈ আছে। বেমাৰী মানে কাষতে আমলখি এজোপা আছে, মই কেতিয়াবা ছিঙি খাই থাকোঁ। কওঁ তুমি ওলাওঁতে এটা সোমাওঁতে এটা, দিনটোত কমচে কম তুমি 2টা খোৱাচোন। তাই ইমানেই এলাহ, মানে সেই বস্তুটো খাবলৈ এলাহ তাই। গতিকে তেনেকুৱা নহয় কি হ'ব। আৰু এতিয়া মোনো এটা এক্সাৰচাইজ দেখুৱাই দিম, খন্তেক তুমি ৰৈ লওঁ, মোৰ বেলেগ কেইটামান কাম আছে, মই কামকেইটা কৰি লওঁ। আৰু এতিয়া আপোনালোকক কৈ আছোঁ, এই বস্তুটো আমি নিজেও জানো, আগৰ পৰা এনেকৈ খাওঁ বা খাবলৈও দিওঁ, নিজেও খাওঁ। কিন্তু যিটো এক্সাৰচাইজ সেইটোৱে মই ডক্টৰ পংখী শৰ্মাৰ পৰা চাইছিলোঁ। গতিকে আজি সেইটো দেখুৱাই দিম, খুব সোনকালে ৰিলিফ পোৱা এটা এক্সাৰচাইজ। অলপমান গ্ৰীণ টি বনাই লৈছোঁ, গ্ৰীণ টি 1 কাপ খাই লওঁ, তাৰপিছতে বাকী থকা কামখিনি কৰিব লাগিব। বাকী যিয়ে হওক নহওক, পাকঘৰৰ কামৰ পৰা কেতিয়াও আমাৰ বিৰতি নহয়।
কণমানিজনী মাত শুনিছেনে টিভি চাই আছে ইমান হুলস্থুল কৰি আছে মই বোলো অকলে বনাও কিন্তু ইমানে বেছি আইটেম হৈ গ'ল যে মুনুৱে একদম উপায় নাইকিয়াত আহিব লগা হৈ গ'ল এতিয়া আমাৰ চাব ভাগে ভাগে কাণ্ড কাৰখানাবোৰ কেনেকুৱা এই আমাৰ বাবলুৰ কাৰণে ভাজিবলৈ লৈছোঁ নিৰামিষ এখন চব্জি চব মিলাই দিছোঁ মটৰ গাজৰ তাৰপিছত এইটো হৈছে ওলকবি আৰু আলু এনেকৈ কৰি তাৰপিছত এয়া কণী বইল কৰি আছোঁ এইটো বইল হ'লেই বহুত বেছি সময় তাত নালাগে তাৰপিছতে হুনটোৱে খাব ৰুটি আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এয়া আমাৰ ঘৰত বইল দাইলটো বৰ চলে মুনু হৈ গ'ল এইটো অফ কৰি দিওঁ দেই পাকঘৰটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ ৰেষ্ট নহয় চবেই বেলেগ বেলেগ সময়ত খাই থাকে কাৰণে শেষেই নহয় আৰু নিৰামিষ চব্জি বুলি এইকাৰণে ক'লোঁ ইয়াতে আছে অলপমান আমিষ মানে অলপ মাংস আছে আলু আছে ৰাতিপুৱা বনাইছিলোঁ ৰাতিপুৱা আজি চব মই খৰধৰকৈ বনাই মেলি দি মেলিও মানে স্কুল গ'লোঁ সেইকাৰণে ৰাতিপুৱা আচলতে সেইটো কাৰণতে আজি ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ আৰু এইকণ এতিয়া খাব আমাৰ হুনটো আৰু জানো কোনে খায় বাবলুৱে অকণমান খালেও খাব নেখালেও নাই আৰু এয়া বাবলুলৈ ভাত বনাইছোঁ এটা কুকাৰ যে অকণমান আমাৰ বেয়া হৈছিলে এই যে নটটো দেখিছে এই নটটো ফুটি গ'ল বহুতে কৈছে কিবা মানে কৰিলে মানে ভাল হ'ব প্লাষ্টিকৰ যিডাল ৰাবাৰ থাকে ৰাবাৰডাল ধুই পেলাই আকৌ লগাই দিলেও ভাল হয় বুলি নহয় আচলতে এই নটটো ভগাৰ কাৰণে ফুটি যোৱাৰ কাৰণে এইটো চেঞ্জ কৰিব লাগিব এইটো কুকাৰ নহয় দেই সিটো কুকাৰ এতিয়া এইখিনি এতিয়া বাবলুক দি লৈ এখেতৰ কাৰণে আৰু মুনুৰ কাৰণে আৰু চেংনাঙৰ কাৰণে অকণমান কোমলকৈ ভাত বনাব লাগিব ইহঁতৰ বোলে কোমলকৈ ভাত খাবলৈ মন গৈছে গতিকে চবলৈ বেলেগ বেলেগ আৰু ৰুটিটো হৈছে আমাৰ হুনটোৱে কৈছে শুকান ৰুটি খাব মানে ভাবকচোন বাৰু এই পাকঘৰটো ক'ত খালী হ'ব আৰু এজনী মানুহে কৰিব পাৰে নি মানুহ 5টা 6টা সেই 5টা 6টাকৈ মানে চব বেলেগ বেলেগকৈ ৰান্ধি দি থাকিব লাগে খুৱাই থাকিব লাগে আৰু চবৰে কথা কৈ নিজৰটো যদি নকওঁ তেতিয়াহ'লে আমাৰ মানুহবোৰৰ বদনাম মই গাই থকা নিচিনা হ'ব ন এয়া হৈছে মোৰ নিজৰ মানে মোৰটো এক্সট্ৰা সদায় কি খাইছা তুমি গাজৰ খাইছা ঐ কলিজা আৰু কি খাইছা সেইটো দেখিছোঁ বাৰু মই বাবলুক ভাত দিলোঁ ময়ো ভাত খাই দিলোঁ এতিয়া মুনুৱে ৰুটি বনাবলৈ লৈছে আৰু তাই বোলে ভাল পাই গ'ল ঔষধটো খাই বহুত ভাল লাগি গ'ল মানে মোৰ যিটো এনেকৈ বুকুত যে ফুণ্ডামেণ্ট হৈ ধোৱাৰ নিচিনা লাগিছিলে সেইটো একদম ফ্ৰী লাগি গৈছে মানে ঔষধটো খোৱাৰ পিছত যাৰ কাৰণে পাকঘৰত কাম কৰি দিব পাকঘৰত কাম কৰিবলৈ এতিয়া ৰুটি বনাবলৈ লৈছোঁ কৈ দিয়া আপোনালোকেও খাব পাৰিব সেইটো ঔষধ একদম ধুনীয়াকৈ বনাই খাব মায়ে কেনেকৈ বনালে মইতো নাই চোৱা আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব আৰু কাৰোবাৰ যদি সেনেকুৱা প্ৰব্লেম হয় তেতিয়া বনাই খালে মানে ৰিলিফ পাই যাব সোনকালে পাই যাব মোৰতো বহুত ভাল লাগিব আলহী আহিছিলে বহুত সময় কথা চথা পাতি মেলি এতিয়া আমাৰ এখেতে এয়া বিদায় দিলে তাৰপিছত আমাৰ দেহা মানুহে ভাত খালে আৰু তেওঁলোকে আহিছিলে আচলতে গ্ৰন্থ উৎসৱ হৈ আছে আন্ধাৰত আপোনালোকে নেদেখিব ৰ'ব হৈ আছে নহয় দেই চৰি মোৰ আজি বৰ ভুলেই হৈছে ৪ৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ বকতা নিমন্ত্ৰণী পত্ৰ এখন দি গৈছে এইখন দিবৰ কাৰণে আহিছিলে এতিয়া মুনুৰ এক্সাৰচাইজটো কৰোৱাই লওঁ দেহা মানুহ কলিং ইমানকৈ নবজায় তাৰপিছতে আৰু আমি বাকীসকলক ভাত দিম আমি ব্যায়াম কৰিম দেই মুনুৱে ঔষধটো খাই ইমানেই ভাল পালে ব্যায়ামৰ কাৰণে এতিয়ালৈ মন নাই আৰু মোৰ বিশেষকৈ বৰ্তমান সময়ত গেছ হোৱা নাই তথাপিও এইটো কিন্তু গেছ হ'লে মানেহে যে কৰিব লাগে সেইটো নহয় নহ'লেও আপোনালোকে কৰিব পাৰে মানে বোলে হা মই দেখাই দিওঁ হা একচুৱেলি মানে মই আপোনালোকক ক'লোঁ যে টিপছকেইটা শিকাম যদি মই শিকাই নিদিওঁ আধৰুৱা হ'ব ন সেইকাৰণে ভাবিছোঁ এইটো শিকাই দিওঁ যিসকলে সমস্যাত ভুগি আছে উপকৃত হ'ব আপোনালোক আৰু লগতে যিসকলে নাই হোৱা তেওঁলোকে কৰিব দেই একদম সহজ পদ্ধতি চাওক আৰু বাৰে বাৰে কৈছোঁ যে এইটো ভিডিঅ' মই ডক্টৰ পংখী শৰ্মাৰ পৰা চাইছিলোঁ গতিকে তেওঁলৈও ধন্যবাদ যে ইমান ধুনীয়া ধুনীয়া টিপছবিলাক দিয়ে তেওঁৰ ভিডিঅ' যিসকলে চাইছে সেইসকলেতো নিশ্চয়কৈ গম পাবই সেয়া আছানে মাজতে চিঞৰি লৈছোঁ গৈছে দেই উশাহটো এনেকৈ ল'বলৈ গৈছে এনেকৈ এৰি দিবলৈ কৈছে তাৰমানে নাকেদি উশাহটো যিমান পাৰে সিমান ল'ব একদম ভৰ্তিকৈ এনেকৈ ল'ব একদম উশাহটো এনেকুৱাকৈ ল'ব লাগিব একদম ফুলকৈ ল'ব লাগিব তাৰপিছতে ভিতৰত অকণো নথকাকৈ একদম পুৰা এনেকৈ ঠেলি দিব লাগিব গতিকে আপোনালোককো এই টিপছকেইটা মই দেখুৱাই দিলোঁ বিশেষকৈ ঔষধ নোখোৱাকৈ
আমি কেনেকৈ ভাল কৰিব পাৰিম সেইটোৱে আমি চিন্তা কৰোঁ বেছিকৈ গতিকে একদম সৰু ভিডিঅ' আছিলে মাত্ৰ ইনফৰ্মেটিভ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব আজিলৈ বিদায় লৈছোঁ বাই বাই